নমস্কাৰ সকলোকে স্বাগতম জনাই এটা বিশেষ খবৰ লৈ আহিছো এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে আৰু এই খবৰটো হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি কঠোৰ নিৰ্দেশ বাল্য বিবাহক লৈ যি কঠোৰ নিৰ্দেশ আছিল সেই নিৰ্দেশক এতিয়া আওকাণ কৰি বাল্য বিবাহ কৰাবলৈ যুঁজা চলাইছিল এহাল দৰা কইনা লগতে অভিভাৱকসকলে আৰু সেই সন্দৰ্ভতে এতিয়া গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে সেই হাল দৰা কইনা আৰু অভিভাৱকক যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আছে যে বাল্য বিবাহ বন্ধ কৰিব লাগে আৰু ইতিমধ্যে ৰাজ্যত বহু সময়ত বহু অভিযান চলিছিল বহু সংখ্যক দৰা কইনা লগতে যিসকলে সেই বিয়াখনক লৈ বা বাল্য বিবাহখনক লৈ আসলতে সন্মতি প্ৰদান কৰিছিল সেই সকলকো গ্ৰেপ্তাৰ কৰিছিল তাৰ পিছতো জামুগুৰি হাতত বন্ধ নহল বাল্য বিবাহ আৰু অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দৰা কইনা সহ অভিভাৱকক জামুগুৰি হাতত বাল্য বিবাহ সম্পূৰ্ণ কৰা দৰা কইনা সহ অভিভাৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰিছে দৰা কইনা সহ অভিভাৱকক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আছিল বাল্য বিবাহক লৈ কিন্তু সেই নিৰ্দেশক আওকাণ কৰি বাল্য বিবাহ সম্পূৰ্ণ কৰিবলৈ যুঁজা চলাইছিল কিশোৰী কইনা দৰা সহ অভিভাৱকসকলে আৰু সেইসকলক গ্ৰেপ্তাৰ কৰিছে জামুগুৰি আৰক্ষীয়ে আনিশা জামুগুৰি হাতৰ গটাইমাৰীত গোপনে সম্পূৰ্ণ কৰি আছিল এখন বাল্য বিবাহ আৰু জামুগুৰি আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি বিবাহ সম্পূৰ্ণ কৰা স্থানত উপস্থিত হৈ বিবাহ পাশত আবদ্ধ হোৱা দৰা খাইৰুল ইছলাম আৰু কিশোৰী কন্যা সহ দৰা কন্যাৰ অভিভাৱকক প্ৰথমে আটক কৰি পস্কো আইনৰ অধীনত 9/10/11 এক নম্বৰত গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে এই সন্দৰ্ভত জামুগুৰি থানাৰ আৰক্ষী বিষয়ৰ মন্তব্য আছে আৰু এইখিনি আমি পুনৰ কম দৰ্শকসকলক সেই মন্তব্য শুনাম তাৰ পূৰ্বে আমি বাৰে বাৰে কৈ আছো যেহেতু ৰাজ্যত বাল্য বিবাহক লৈ যিকোনো মুহূৰ্তত অভিযান চলিছিল আৰু ইতিমধ্যে বহু সংখ্যক বাল্য বিবাহ কৰোৱা দৰা কইনা অভিভাৱকক গ্ৰেপ্তাৰ কৰিছে পূজাৰী বা যিসকলে বাল্য বিবাহ সম্পূৰ্ণ কৰে সেইসকলক গ্ৰেপ্তাৰ কৰিছে তাৰ পিছতো সেই বিশেষ গুৰুতৰ আসলতে যি কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ সেই নিৰ্দেশকো আওকাণ কৰি গোপনে এখন বাল্য বিবাহ সম্পূৰ্ণ কৰিবলৈ ওলাইছিল এহাল দৰা কইনা অভিভাৱকে আৰু সেই কথা গম পাই সেই স্থানত আৰক্ষী উপস্থিত হৈছে আৰু অৱশেষত জামুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দৰা কইনা সহ অভিভাৱকক আৰু এই সন্দৰ্ভত জামুগুৰি হাতৰ পৰা আমাৰ সাংবাদিক আনোৱাৰ আহমেদৰ হাতত সমগ্ৰ ভিজুৱেলছ আহি পৰিছে আমি সমগ্ৰ ভিজুৱেলছ দেখাব চেষ্টা কৰিছোঁ দৰ্শকসকলক কিদৰে আচলতে সম্পূৰ্ণ কৰিছিলে বিবাহ আৰু এই বিবাহখনত আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰিছে আৰু লগতে এই সন্দৰ্ভত এটা বিশেষ মন্তব্য আহি পৰিছে আৰক্ষী বিষয়ে কি কৈছে শুনোৱা হওক যোৱাকালি গোটাইমাৰীত বিয়া হৈ আছিলে তাকে আমি উঠাই লৈ আহিলোঁ ৰাতি 10টা এতিয়া গাৰ্জিয়ানক উঠোৱা হৈছে ছোৱালীৰ মাক দেউতাক ছোৱালীৰ দেউতাক আৰু ল'ৰাৰ মা দেউতা আৰু ল'ৰাজনক 16+16+ দৰটো আছে 22 বছৰ হয় এতিয়া আমি জুডিচিয়েল কাষ্টডি জেলত পঠাই দিম ঠিক আছে প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী